हेलो दोस्तों, गुड मॉर्निंग। आप लोग कैसे हैं? ये देखिए हम लोग का खेती जो बोरो धान, और इसको देखिए थोड़ा कच्चा है और धूप भी नहीं दे रहा, बदर भी थोड़ा ख़राब किया है। और ये देखिए नज़ारा कैसा है। और कि कम এই সাইডতে গৰু ছাগলী খাইছে কাৰণে আমি লাষ্টত মানে ফুটি আছে, গতিকে ধানটো আমি কাটিবৰ কাৰণে অলপ পিছুৱাই আছোঁ। যিহেতু আৰু ধূপ যদি দিলে একেৰাহে ধূপ দিলেতো হৈ গ'ল হয়, কিন্তু ধূপটো নিদিয়াৰ কাৰণে বৰষুণ দিয়াৰ কাৰণে অলপ বেক হৈ আছে, গতিকে আমাৰ এইটো অলপ অসুবিধা হৈ আছে। যিহেতু অলপ পকিব অলপ লেট হৈ ভিতৰ ফালে হৈ গৈছে, বাহিৰ ফালে অলপ বাকী আছে, এইটোতো প্ৰায় হৈ গৈছে। গতিকে এইটো চিন্তা, আৰু বৰষুণৰ বতৰো কৰি আছে, কি নাই হৈ আছে। গতিকে আৰু বেছি নাই, আৰু কালি পৰহি দুদিন ভিতৰতে মুঠতে কাটি পেলাই আমি কাটিব লাগিব, আৰু উপায় নাই, আৰু চাই থাকিলে লাভ নাই। যিহেতু হৈয়ে গৈছে, প্ৰায় ফুটি গৈছে ধান। আৰু যিসকল বড়ো ধান খেতিয়কসকল আছে, তেওঁলোকে কাটি মেলি আজৰি কৰিছে নেকি অলপ জনাব। আমাৰতো প্ৰায় আমাৰ এইটো চাইডে প্ৰায় হৈয়ে গৈছে, আৰু অলপ বাকী আছে। আৰু নদী কিনাৰ ফালে আমাৰ যিহেতু মানচিৰি নদীৰ কাষে কৰে, এইফালে পথাৰত কৰে, এইফালে প্ৰায় কাটি শেষ হৈ আমি অলপ লাষ্টত পৰি গৈছোঁ। আৰু লাষ্টত পৰি যোৱাৰ এইটো কাৰণ আমি লাষ্টত শেষতে লগাইছিলোঁ, আৰু সেইকাৰণে লাষ্টত পকিব হৈছে। লাষ্টত এই ছেকশ্যন ছাইডত কিন্তু গৰু ছাগলী যিয়ে ধান খাইছিল, এইখিনি খোৱাৰ পিছত তথাপি কিন্তু ধান কিন্তু ফুটি আহিছে। ধান ফুটি আহি আছে, ইয়াত কি ধুনীয়া। পুৰা গোটেইখিনি আমাৰে হয়। লাষ্টত এয়া গৰু ছাগলী খাই তাৰ লগাই ৰাখিছোঁ। বান্দৰো নষ্ট কৰিছিল, অলপ পকি আছে। আৰু যিহেতু লাষ্টত কাটি আজৰি কৰিলে লাষ্টত আমাৰ কি লাভ লোকচান সেইখিনি আমি হিচাপ কৰিব পাৰিম। গতিকে মানে ভিডিঅ'টো বনালোঁ, আৰু আপোনালোকৰ ফালে যিহেতু বড়ো ধান কোনে কৰে অলপ খেতিয়কসকলে জনাব কেনেকুৱা ধৰণৰ হৈছে কি নাই। আমাৰ প্ৰায় মোটামুটি ভালেই ক'ব লাগিব, কটাৰ পিছত আৰু জনাব।